জুবিন গাৰ্গৰ কাৰণে কলাগুৰুজনা সদায় তেওঁৰ আদৰ্শ, তেওঁৰ গোটেইখিনি জাতীয় জীৱনক উদ্বুদ্ধ কৰি আছিলে। জুবিনৰ গোটেই সত্তাক আচলতে মই যেতিয়াৰ পৰা লগ পাইছো মই তেতিয়াৰ পৰাই গম পাইছো যে জুবিন কিমান বেছি অনুপ্ৰাণিত হৈ থাকে কলাগুৰু জীৱন আদৰ্শক লৈ পেলাই। আৰু সেয়া অকল জুবিন বুলিয়ে নহয়, আমাৰ সকলোৰে প্ৰাণে প্ৰাণে কলাগুৰু বা ৰূপৰ হওক বা ভূপেন মামাৰ হওক, আমাৰ সকলোৰে সত্তাত তেওঁলোক সদায় জীয়াই থাকিব। আজি তেখেতৰ মৃত্যু তিথিত বিষ্ণুৰাভা দিৱস আমি যিহেতু জুবিন থকা হলে তেওঁ নিজে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ ক'ৰবাত নহয় ক'ৰবাত কৰিলেহেঁতেন। কাৰণ টংলা, বৰপেটা বহু ঠাইত কলাগুৰু ফেষ্টিভেল আগতে পাতিছে। বিষ্ণুৰাভা দিৱসৰ দিনাখন নহয় যদিও মিউজিক ফেষ্টিভেল ডাঙৰকৈ অনুষ্ঠিত কৰে, 3 দিনীয়াকৈ হওক আৰু 3-4 দিনীয়াকৈ, আৰু তাৰোপৰি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। গতিকে কোনোবা এখন ঠাইত নহয় ক'ৰবাত গৈ পেলাই জুবিনে তেনেকে ধৰে উদযাপন কৰেই। গতিকে আজি আমি জুবিন ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছো। আৰু সোণাপুৰ কলেজে আমাক, আৰু জুবিন ফেন ক্লাব সদায় লগত আছে, সোণাপুৰ কলেজে সহযোগিতা কৰিছে, ইয়াত স্থানীয় ৰাইজে সহযোগিতা কৰিছে, জুবিন ক্ষেত্ৰৰ যিখন কমিটি বা যিখিনি ৰাইজ ইয়াত লাগি থাকে অনবৰতে তেওঁলোকে আমাক সহযোগিতা কৰিছে। গতিকে আমি সকলো আমাৰ শিল্পী সমাজ ওলাই আহিছে একেলগে, সকলোৱে মিলি আমি কলাগুৰুজনাৰ সৃষ্টিৰাজিক আজি আমি ৰোমন্থন কৰিম, সকলোৱে চৰ্চা কৰিম, তেওঁৰ বিষয়ে কথা পাতিম, এখন আলেখ্য কৰিম। আমি গীত হব, নৃত্য হব, আবৃত্তি হব, তেওঁৰ বিষয়ে কথা পতা হব, আলোচনা হব। গতিকে নতুন প্ৰজন্মইও মই ভাবো ইয়াৰ পৰা যথেষ্টখিনি কথা জানিব পাৰিব। তেনেদৰে চৰ্চা হৈ থকাটো খুবেই প্ৰয়োজন। বাইদেউ, এটা বেলেগ প্ৰসংগ যে আমি যিটো বিচাৰিছিলো অসমবাসীয়ে, যি ধৰণে বিচাৰ প্ৰক্ৰিয়া গতিত আৰম্ভ হৈছে, দেখা গৈছে এটা ভালকে আগবাঢ়িছে। আমি কি আশা কৰো? সেইটো আশা, আপুনি যেনেকে আশা কৰিছে, আজি আপুনি যেনেকে কৈছে, ময়ো সেইটো ধৰণে একেধৰণে আশা কৰিছো। আৰু আশা লৈয়েতো বাৰে বাৰে কোৰ্টলৈও গৈছো বা আমি অপেক্ষা কৰি আছো। এতিয়া SIT এটা অভিজ্ঞ দলে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিলে। তাৰপিছত যিখিনি অভিযুক্ত সেইখিনি চিনাক্তকৰণ কৰি ধাৰাও লগোৱা হ'ল। গতিকে এতিয়া সঠিক দিশত সাক্ষ্য এতিয়া লৈ আছে। গতিকে এটা প্ৰচেছৰ মাজেদি যায়, সেই প্ৰচেছটো অকণমান দীঘলীয়া হৈছে যদিও ঠিক দিশতে গৈ আছে বুলি আমি আশ্বস্ত হ'ব পাৰিছো। আৰু মই ভাবো ইয়াৰ শেষটো যিটো মানে এটা আমি সংবিধান পাম, সেই সংবিধানটো সদায় খুব পজিটিভ হ'ব আৰু দোষীয়ে শাস্তি পাবই, সেইটো আৰু পাবই লাগিব। অভিযুক্ত আটাইকেইজনে আচলতে বাৰে প্ৰতি চেষ্টা চলাই আছে তেওঁলোকে ওলাই আহিবৰ কাৰণে, কিন্তু ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ পৰা তেওঁলোকে হাই কোৰ্টতো জামিনৰ কাৰণে আবেদন কৰিছে কেইবাবাৰো, আৰু বাৰে বাৰে নাকচো হৈছে। আৰু সেইখিনি খুব সবল যুক্তিৰে আমাৰ প্ৰজিকিউটৰ সকল বা আমাৰ এডভকেট জেনেৰেল তেখেতেও সবল যুক্তিৰে কিয় জামিন পাব নালাগে সেই কথাখিনি দাঙি ধৰিছে, আৰু সেইকাৰণে জামিন দিয়াও নাই। গতিকে মই ভাবো সঠিক দিশতে সকলো গৈ থাকক, আৰু যিমানখিনি জুবিনৰ প্ৰতি যিখিনি অন্যায় অবিচাৰ হ'ল বা যিখিনি তেওঁ অৱহেলা অৱমাননা পালে, যিমান শাৰীৰিক আৰু মানসিক কষ্ট পালে, এই সকলোবোৰৰ শাস্তি দোষীয়ে পাবই লাগিব, আৰু মানে গুৰুতৰ শাস্তি পাব লাগিব।